নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজীৰ লেসন নম্বৰ 8 আই লাভ মাই কাণ্ট্ৰি নামৰ লেসনটি। এই লেসনটিত আমি যিসকল মহান ব্যক্তিৰ ত্যাগৰ বিনিময়ত আজি আমি মুক্ত মনে মুক্ত আকাশৰ তলত স্বাধীনভাৱে জীৱন যাপন কৰিবলৈ সক্ষম হৈছোঁ, তেনে এগৰাকী মহান স্বাধীনতা সংগ্ৰামী ভোগেশ্বৰী ফুকননিৰ বিষয়ে আমি এই লেসনটিত পঢ়িবলৈ পাম। আহা আমি পলম নকৰি লেসনটিৰ মাজলৈ যাওঁ। You have probably heard or read about people who took part in the freedom movement of India. সম্ভৱতঃ তুমি নিশ্চয় শুনিছা বা পঢ়িছা যিসকল ব্যক্তিয়ে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। নিশ্চয় তোমালোকে শুনিছা। Look at the pictures of the people below and say what is common among them. এতিয়া এই তলত কেইগৰাকীমান ব্যক্তিৰ ফটো দিয়া আছে। কৈছে যে তলত দিয়া এই ব্যক্তিসকলৰ ফটোসমূহ চোৱা আৰু কোৱা তেওঁলোকৰ মাজৰ সাদৃশ্যটো কি। Arrange the letters to find out the answers. আৰু তেওঁলোকৰ মাজৰ সাদৃশ্যটো লাভ কৰিবলৈ হ'লে কি কৈছে, এই বক্সৰ মাজত যে যিকেইটা লেটাৰ দিয়া আছে এই লেটাৰকেইটা পুনৰ সজাবলৈ কৈছে। যদি আমি এই লেটাৰকেইটা পুনৰ সজাওঁ, শৃংখলাবদ্ধভাৱে যদি সজাওঁ, তেন্তে পাম ফ্ৰীডম ফাইটাৰ্ছ, অৰ্থাৎ স্বাধীনতা সংগ্ৰামী। আৰু এই গোটেইকেইগৰাকী ব্যক্তিৰ মাজৰ যি সাদৃশ্য, এই সাদৃশ্যটো হৈছে তেওঁলোক আটাইকেইগৰাকী আছিল স্বাধীনতা সংগ্ৰামী। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতবৰ্ষ স্বাধীন কৰিবৰ কাৰণে তেওঁলোকে সংগ্ৰাম চলাইছিল। Can you name them? তুমি তেওঁলোকৰ নাম ক'ব পাৰিবানে? If you can, যদি তুমি পাৰা, write their names under the pictures. যদি তুমি ক'ব পাৰা তেওঁলোকৰ নাম, তেন্তে তেওঁলোকৰ ফটোসমূহৰ তলত তেওঁলোকৰ নাম লিখা। Your teacher will help you with the answers. আৰু শিক্ষকে তোমালোকক এই ক্ষেত্ৰত সহায় কৰিব। এইগৰাকী হৈছে ৰাণী লক্ষ্মীবাই। এওঁ ঝাঁচীৰ পৰা 1857ৰ যি বিদ্ৰোহ আছিল সেই বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল। আৰু এইগৰাকী হৈছে জাতিৰ পিতা মহাত্মা গান্ধী। এইগৰাকী হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। আৰু এইগৰাকী হৈছে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। আৰু এইগৰাকী হৈছে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল। আৰু এইগৰাকী হৈছে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ। Now read about an Assamese freedom fighter ভোগেশ্বৰী ফুকননি। এতিয়া এগৰাকী অসমীয়া স্বাধীনতা সংগ্ৰামী ভোগেশ্বৰী ফুকননিৰ বিষয়ে পঢ়া। অনন্ত, Do you know who ভোগেশ্বৰী ফুকননি was? অনন্তই কৈছে, তুমি জানানে ভোগেশ্বৰী ফুকননি কোন আছিল? প্ৰিয়াই উত্তৰ দিছে, I have heard her name. মই তাইৰ নাম শুনিছোঁ, অৰ্থাৎ ভোগেশ্বৰী ফুকননিৰ নাম শুনিছোঁ। But there's very little I know about her. কিন্তু মই তাইৰ বিষয়ে অৰ্থাৎ ভোগেশ্বৰী ফুকননিৰ বিষয়ে খুব কমহে জানো। অনন্তই কৈছে, Let's read about her then. তেন্তে ব'লা আমি তাইৰ বিষয়ে পঢ়োঁ। ভোগেশ্বৰী ফুকননি was a freedom fighter who was born in a noble Ahom family of নগাঁও। ভোগেশ্বৰী ফুকননি আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী যাৰ জন্ম হৈছিল নগাঁৱত এটি সম্ভ্ৰান্ত আহোম পৰিয়ালত। মনত ৰাখিবা, ভোগেশ্বৰী ফুকননিৰ জন্ম ক'ত হৈছিল? নগাঁৱত হৈছিল। এটি সম্ভ্ৰান্ত আহোম পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। Her parents were আত্মাৰাম বুঢ়াগোহাঁই এণ্ড নীলেশ্বৰী। আৰু তাই অৰ্থাৎ ভোগেশ্বৰী ফুকননিৰ পিতৃ মাতৃ আছিল আত্মাৰাম বুঢ়াগোহাঁই আৰু নীলেশ্বৰী। পিতৃ আছিল আত্মাৰাম বুঢ়াগোহাঁই আৰু মাতৃ আছিল নীলেশ্বৰী। She married ভোগেশ্বৰ ফুকন। আৰু ভোগেশ্বৰী ফুকননি
বিবাহ পাশত আবদ্ধ হৈছিল ভোগেশ্বৰ ফুকনৰ সৈতে and they had 6 sons and 2 daughters আৰু তেওঁলোকৰ 6টি পুত্ৰ সন্তান আছিল আৰু দুগৰাকী জীয়ৰী আছিল ভোগেশ্বৰী ফুকননি was living a peaceful family life till she reached her late 50s 50 বছৰ বয়সৰ শেষৰ ফাললৈকে ভোগেশ্বৰী ফুকননিয়ে এটি শান্তিপূৰ্ণ পাৰিবাৰিক জীৱন যাপন কৰিছিল During this time আৰু সেই সময়ছোৱাত the freedom movement led by Mahatma Gandhi was at its peak আৰু সেই সময়ছোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত যি স্বাধীনতা সংগ্ৰাম আছিল সেই স্বাধীনতা সংগ্ৰাম চৰম পৰ্যায়ত উপনীত হৈছিল The Quit India movement started in 1942 and thousands of people came out to the streets কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন মনত ৰাখিবা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 আৰু এই ভাৰত ত্যাগ আন্দোলনত হাজাৰ হাজাৰ মানুহ ৰাস্তালৈ ওলাই আহিছিল ভোগেশ্বৰী ফুকননি টু কুড নট ষ্টে আৱে ভোগেশ্বৰী ফুকননিয়েও এই স্বাধীনতা সংগ্ৰামৰ পৰা কিন্তু আঁতৰি থাকিব নোৱাৰিলে She joined the movement with her children and grandchildren. ল'ৰা ছোৱালী আৰু নাতি নাতিনীৰ সৈতে স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল ভোগেশ্বৰী ফুকননি was the leader of the women's wing of the movement in বৰহমপুৰ near নগাঁও ভোগেশ্বৰী ফুকননি আছিল নগাঁৱৰ ওচৰৰ বৰহমপুৰৰ মহিলা শাখাৰ নেত্ৰী অৰ্থাৎ নগাঁও ওচৰ যি বৰহমপুৰ আছিল সেই বৰহমপুৰৰ মহিলা শাখাৰ নেতৃত্ব গ্ৰহণ কৰিছিল ভোগেশ্বৰী ফুকননিয়ে She was so inspiring that more and more people joined the movement eagerly মানে হৈছে ইচ্ছাকৃতভাৱে আৰু ভোগেশ্বৰী ফুকননি ইমানেই অনুপ্ৰেৰণাদায়ী আছিল যে বহু মানুহ ইচ্ছাকৃতভাৱে এই সংগ্ৰামত যোগদান কৰিছিল On September 16, 1942, the British government imposed a ban on the volunteers training camp at Borhampur and arrested the volunteers. আৰু 1942 চনৰ 16 ছেপ্টেম্বৰত ব্ৰিটিছ চৰকাৰে বৰহমপুৰৰ যি স্বেচ্ছাসেৱী প্ৰশিক্ষণ শিবিৰ আছিল সেই স্বেচ্ছাসেৱী প্ৰশিক্ষণ শিবিৰত নিষেধাজ্ঞা আৰোপ কৰিছিল আৰু সকলোবোৰ স্বেচ্ছাসেৱকক কি কৰিছিল গ্ৰেপ্তাৰ কৰিছিল ইন প্ৰটেষ্ট এগেইনষ্ট দিছ একশ্যন আৰু এই কাৰ্যৰ বিৰুদ্ধে বিৰোধিতা কৰি এ পাব্লিক ৰেলী ৱাজ অৰ্গেনাইজড এট বৰহমপুৰ অন ছেপ্টেম্বৰ 18, 1942 আৰু এই কাৰ্যৰ বিৰুদ্ধে বিৰোধিতা কৰি 1942 চনৰ 18 ছেপ্টেম্বৰত বৰহমপুৰত এখন জনসভাৰ আয়োজন কৰিছিল Hundreds of people gathered there আৰু তাত শ মানুহ গোট খাইছিল প্ৰতাপ চন্দ্ৰ শৰ্মা প্ৰিসাইডেড অভাৰ দ্য মিটিং আৰু সেই সভাখনৰ সভাপতি আছিল প্ৰতাপ চন্দ্ৰ শৰ্মা Soon a troop of soldiers arrived to disperse the gathering and Pratap Chandra Sharma was arrested. আৰু অতি শীঘ্ৰেই সেই সভাখন ভংগ কৰিবৰ কাৰণে এটি সৈন্যবাহিনীৰ দল আহি উপস্থিত হৈছিল আৰু সেই সভাখনৰ সভাপতি প্ৰতাপ চন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল But the freedom fighters could not be stopped. কিন্তু এই স্বাধীনতা সংগ্ৰামীসকলক বাধা দিব পৰা নগৈছিল A large crowd of around 250 people led by Bhogeshwari Fukononi and Ratnamala Fukon began to arrive at the meeting ground. আৰু এটা বৃহৎ দল প্ৰায় 250 জন মানুহৰ এটা বৃহৎ দল ভোগেশ্বৰী ফুকননি আৰু ৰত্নমালাৰ নেতৃত্বত সেই সভাখনত উপস্থিত হ'বলৈ আৰম্ভ কৰিছিল They were stopped on the way by the British forces. ৰত্নমালা ফুকন আৰু ভোগেশ্বৰী ফুকননিৰ নেতৃত্বত যোৱা সেই দলটিক ৰাস্তাতে ব্ৰিটিছ শক্তিয়ে বাধা দিয়াৰ চেষ্টা কৰিছিল One British officer tried to take away the flag from Ratnamala forcefully. আৰু এগৰাকী ব্ৰিটিছ বিষয়াই ৰত্নমালা হাতৰ পৰা জোৰেৰে
পতাকাখন ল'বৰ বাবে চেষ্টা কৰিছিল। Seeing this, ভোগেশ্বৰী ফুকননী could not remain calm, আৰু এইটো দেখি জোৰেৰে ৰত্নমালা ফুকনৰ পৰা পতাকাখন ল'বৰ চেষ্টা কৰা দেখি ভোগেশ্বৰী ফুকননী আৰু শান্ত হৈ থাকিব নোৱাৰিলে। And she started beating the officer with the pole of her flag till he fell unconscious. আৰু পতাকাৰ যি মাৰি আছিল সেই মাৰিডালে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল আৰু যেতিয়ালৈকে অজ্ঞান হৈ পৰা নাছিল তেতিয়ালৈকে প্ৰহাৰ কৰি আছিল। After a few minutes he recovered, but he could not bear the insult. কেইমিনিটমানৰ পিছত সেই ব্ৰিটিছ বিষয়াজনে জ্ঞান ঘূৰাই পালে, কিন্তু এই অপমান তেওঁ সহ্য কৰিব নোৱাৰিলে। So in anger he took out his pistol and shot at ভোগেশ্বৰী ফুকননী from a close range. সেয়েহে তেওঁ খঙত অৰ্থাৎ ব্ৰিটিছ বিষয়াজনে খঙত পিষ্টলটো উলিয়াই ভোগেশ্বৰী ফুকননীক গুলি কৰি দিলে, একদম কাষৰ পৰা গুলি কৰি দিলে। ভোগেশ্বৰী ফুকননী fell on ৰত্নমালা's lap and became unconscious. আৰু ভোগেশ্বৰী ফুকননীয়ে ৰত্নমালাৰ কোলাত হৈ পৰিল আৰু তাৰ পিছত কি হ'ল, অজ্ঞান হৈ পৰিল। 2 days later, on September 20, 1942, she breathed her last at her own house. আৰু দুদিনৰ পিছত 1942 চনৰ 20 ছেপ্টেম্বৰত তেওঁ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল। She died a martyr's death. তাই শ্বহীদৰ দৰে মৃত্যুবৰণ কৰিছিল। Laying down her life for her country's freedom. তাই দেশৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰিছিল। লেচনটি ইমানতে শেষ হৈছে। তোমালোকৰ যদি বুজাত কোনো স্থানত অসুবিধা হৈছে মোক জনাবা, মই পুনৰবাৰ বুজাই দিবৰ বাবে চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।